শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ ৰাম ৰণ জয় সুলাভ ভংগে দুখ টানো কিন্তু সুখ দুখ দুয়োক কৰিবা সন্মান এই মতে যুদ্ধ তুমি কৰিও অৰ্জুন একো কালে তোমাক নাই পাব পাপ পুণ্য কৃষ্ণে বোলে সংসাৰ কহিলো যত তত তথাপি নভৈলে জ্ঞান তোমাৰ মনত গৃহস্থী আশ্ৰম তুমি পৰম বিষয়ী কিন্তু যে পূৰ্বক কৰ্ম বাসনা আচৰি ৰাম কৰ্ম কৰিবাৰ সতে বুদ্ধি বৈলা যাৰ যিটো জ্ঞান ভকতিৰ দুয়োৰ অধিকাৰ এবে কথা কৰ্মযোগ যেন তাৰ বিধি অধৰ্ম কথা কি পাছে হুবে সৰ্বসিদ্ধি ৰাম ঈশ্বৰ তয় অৰ্পিত কৰ্ম কৰিবে ক ৰাম সত বুদ্ধি ভৈলে হৈবে দেহাত্মা বিকেক ৰাম দেহাত্মা বিকেক জ্ঞান হৈবে পুৰুষৰ আত্মাৰ পৰমাত্মা জ্ঞান হৈবে তত্ত্বৰ আপুনি ঈশ্বৰ পাছে হৈবে কবে কত বসুদেৱে বুধ হৈবে সমস্ত প্ৰাণিত ঈশ্বৰ তয় অৰ্পি কৰ্ম কৰিবা প্ৰবন্ধে তেবে কোনো কালে নপৰিব কৰ্ম বন্ধতে ৰাম কৃষ্ণৰ প্ৰণামী পূৰ্ণ বলন্ত অৰ্জুন এই মতে কৰ্ম কৰিবাক পাৰে কোন বিষয়ত থাকি নানা বিঘ্নি লাগলয় কৰ্ম পাতে হৃদহীন পাপ মাত্ৰ হয়ে মনুষ্যৰ কায়া কিছি তাতো বিঘ্নি হয় বন্ধু চোৰ সুৰ জৰ ৰাজা দণ্ডী লয় কৃষ্ণে বোলে অৰ্জুন কৰ্ম কৰা মৰ্মক ঈশ্বৰক অৰ্থে কৰি তাক বোলে কৰ্ম কৰ্ম বুলি জানিবা তাতে সেই তত্ত্ব সাৰ আন যত কৰ্ম কৰে সকলো সাৰ ৰাম মোৰ কৰ্ম ভিত্তিক আৰম্ভ যিটো কৰে যিটো জানা তথাপি নিশ্চে জানা তথাপিতো সংসাৰ কতৰে নাপাইলে ভঞ্জীৱ ভক্তি ভ্ৰষ্ট হৈলে তাৰ আৰু জন্ম ভক্তি হৈব পূৰ্বৰ সংসাৰ দেহ এৰি জন্ম লবি পূৰ্ণ দেহ পায় মুহুৰ কৰ্মক তিনি মাত্ৰা নষ্ট নাই ৰাম প্ৰমাদে নপৰে যিটো নবিত্ৰ নিতন তথাপিতো কৰ্ম পাতে নাহি প্ৰয়াচিত মোক ভোজি অল্প ধৰ্মে সংসাৰ কতৰে যিমানে পাৰয় কৰ্ম সিমনে কৰয় ৰাম ব্যৱসায়ী আত্মাক বুদ্ধি বৈলা যাৰ মন সমস্ত কৰ্ম কৰিলে সিয়ে জান।
কৃষ্ণ লাইক